সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি এইবাৰ হৈ যোৱা বাক্সা ডিষ্ট্ৰিক্টৰ 2025 চনৰ হাফ ইয়াৰলি জেনেৰেল সায়েন্সৰ MCQ 45টা MCQ আমি আলোচনা কৰিম। 45টা MCQৰ ভিতৰত তোমালোকে কেইটা কিমান নম্বৰ কৰিব পাৰিবা কমেন্ট কৰি জনাবা। তলৰ কোনটো এটা তাপীয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়? থাৰ্মেল ডিকম্পোজিশন ৰিয়েকশন হয়নে? তলৰ কোনটো? এইটো হ'ব আমাৰ অপশন বি। বিয়োজন বিক্ৰিয়াক কেতিয়া তাপীয় বিয়োজন যোনবিলাক বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় সেই বিয়োজন বিক্ৰিয়াক কি বুলি কোৱা হয়? তাপীয় বিয়োজন বুলি কোৱা হয়। সো অপশন বি। এটা গৱেষকে হাইড্ৰক্লৰিক এচিডৰ লগত বেৰিয়াম হাইড্ৰক্সাইড যোগ কৰি বগা ৰঙৰ বেৰিয়াম ক্লোৰাইড গঠন কৰে। তলৰ কোনটো বিকল্পই শুদ্ধ ৰাসায়নিক সন্তুলনৰ সমীকৰণ দিয়ে? তো হাইড্ৰক্লৰিক এচিড প্লাস বেৰিয়াম হাইড্ৰক্সাইড বেৰিয়াম ক্লোৰাইড আৰু পানী গঠন হ'ব, কিন্তু এই ইকুৱেশনটো ব্যালেন্স নাই। 2 নম্বৰ ইকুৱেশন চালো, হাইড্ৰক্লৰিক এচিড বেৰিয়াম হাইড্ৰক্সাইড, ইয়াত সব বেৰিয়াম ক্লোৰাইড পানী, ইয়াত 2 বেছিকৈ আছে বেৰিয়াম। তো অপশন B, option B is the correct answer. So hydrochloric acid plus barium hydroxide, barium chloride আৰু পানী গঠন হৈছে। তো অপশন বি নম্বৰ। ইয়াৰ এনসার কিমান পালো আমি? অপশন বি পালো ইয়াৰ এনসার। ঠিক আছে, আমি ইয়াৰ এনসার পালো অপশন বি। এতিয়া আমি আকৌ আগবাঢ়িছো নেক্সট আমাৰ মেগনেসিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত। এইটো মই ক'ব নালাগে, মেগনেসিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত কি? MgO, মেগনেসিয়াম অক্সাইড। ঠিক আছে, তলৰ কোনটো কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হয়? কলা বগা ফটোগ্ৰাফিত কি হয়? বিয়োজন বিক্ৰিয়া ব্যৱহাৰ কৰা হয়। এইটো আমাৰ আছিল না সিলভাৰ, মই ব্যালেন্স কৰি লিখি দিলো। ইয়াত কি আছিল? সিলভার প্লাস ক্লোরিন হয়নে? ইয়াত সানলাইট আছিল হয়নে? তো এইটো এটা ভাঙি দুটাত গৈছে, তো এইটো কি হৈ গ'ল? বিয়োজন বিক্ৰিয়া। তলৰ কোনটো ধাতুৱে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? তো কপাৰৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিবলৈ হলে কপাৰতকৈ সক্ৰিয় ধাতু লাগিব হয়নে? আমি পঢ়িছিলো জিংক, ইয়াত সোমাব, কপাৰ ইয়াৰ পৰা কি হ'ব? আউট হ'ব। অপশন বি জিংক। তলৰ বিক্ৰিয়াটো হল এটা ফেৰিক অক্সাইড এলুমিনিয়াম অক্সাইড প্লাস আইৰন। এইটো কিতাপৰে কুৱেশ্যন, এটা অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। ইয়াত দুটা আছে, ইয়াত এটা আছে। অথনিৰ ভিডিঅ'টোত মই ধুনীয়াকৈ অপসৰণ, দ্বি অপসৰণ, সংযোজন, বিয়োজনৰ বিষয়ে এক্সপ্লেইন কৰি দিছো, ইয়াত কৰি নাথাকো। অথনিৰ ভিডিঅ'টো চাই ল'বা, এইটো চেনেলতে আছে। নেক্সট, কি ঘটে যেতিয়া ক্যালসিয়াম অক্সাইড পানীত যোগ কৰা হয়? ক্যালসিয়াম অক্সাইড মানে পুৰাচুন পানীত যোগ কৰিলে কি হয়? উষ্ণতা বৃদ্ধি পায়, ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। এইটো হয় হয়নে? এটা তাপগ্ৰাহী বিক্ৰিয়া নহয়, এইটো তাপবৰ্জী বিক্ৰিয়া হয় হয়নে? তো আমি কি পালো? 1A কি নম্বৰ পাল? 1 আৰু 3 কৰবাত আছে অপশন 2 আৰু 3 দিয়া আছে, দেখুন অপশন ফুল আছে চাগে। মিশ্ৰণৰ উষ্ণতা বৃদ্ধি পায়, ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় হয়নে? এইটো অপশন কিবা ৰং আছে, চাই ল'বা। এডাল মেগনেসিয়ামৰ ফিতা বায়ুত দহন কৰাৰ আগতে পৰিষ্কাৰ কৰি ল'ব, কাৰণ মেগনেসিয়ামে বায়ুত দহনৰ আগতে ফিতাডাল কিয় পৰিষ্কাৰ কৰা হয়? কাৰণ ইয়াৰ পৃষ্ঠৰ পৰা অক্সাইডৰ তৰণ আঁতৰাবলৈ, না ধেৰ প্ৰিন্টিং মিষ্টেক আছে কুৱেশ্যনত, তৰপ আঁতৰাবলৈ হ'ব। ঠিক আছে, ইংলিছত লেয়াৰ ঠিকে আছে, অসমীয়াত মিষ্টেক আছে। তৰপ আঁতৰাবলৈ এইটো কি কৰা হয়? মেগনেসিয়ামৰ ফিতা দহনৰ আগতে বালিয়া কাগজেৰে পৰিষ্কাৰ কৰা হয়। জাৰিতা আৰু বিজাৰিতা, এইটো 9 নম্বৰ কুৱেশ্যনটো চোৱা, একদম তোমালোকে পাৰিম যেন লাগিব, কিন্তু অপশনত ভুল হ'ব। জাৰিতা আৰু বিজাৰিতা হোৱা পদাৰ্থত জিংক অক্সাইড প্লাস কার্বন মনো অক্সাইড হয়নে? অক্সিডাইজ এণ্ড ৰিডিউস সাবষ্টেন্স আৰ অক্সিডাইজ মানে কোনটো জাৰিত হৈছে? ইয়াত চোৱা কাৰ্বনটো জাৰিত হৈছে, যাৰ লগত অক্সিজেন নাই ই অক্সিজেন পাইছে। কাৰ্বনটো কাৰ্বন মনো অক্সাইডলৈ জাৰিত হৈছে, যাৰ লগত অক্সিজেন আছে সি বিজাৰিত হ'ব সদায়, যাৰ লগত অক্সিজেন আছে সি। প্ৰথমে খুদিছে কি? জাৰিত, আৰু খুদিছে নেক্সট বিজাৰিত। সো এইটো নহয়, জাৰিত কোন হৈছে? কাৰ্বন জাৰিত হৈছে আৰু জিংক অক্সাইডটো বিজাৰিত হৈছে। এইটো অপশন। সো অপশনৰ লগত এক্সামিনাৰে খেলিব, অলপ ধ্যান দিবা।
তলৰ কোনটো অক্সিজেন ফ্লোরিন আৰু নাইট্ৰোজেন মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ শুদ্ধক্ৰম অক্সিজেন 26 নাইট্ৰোজেন 27 আৰু ফ্লোরিন অক্সিজেন 26 ফ্লোরিন অক্সিজেন ফ্লোরিন আৰু নাইট্ৰোজেন অক্সিজেন অপশনত কি আছিল পাহৰিলো মই অক্সিজেন আমাৰ অক্সিজেন ফ্লোরিন আৰু নাইট্ৰোজেন সো প্ৰথমে আৰম্ভণি নাইট্ৰোজেন অক্সিজেন আৰু ফ্লোরিন নাইট্ৰোজেনৰ পৰা লিখো 2 5 অক্সিজেন কিমান হ'ব 2 6 ফ্লোরিন কিমান হ'ব 2 7 এই তিনটা সেম কিয়ত আছে একেটা পৰ্যায়ত আছে পৰ্যায় এটাত লেফট টু ৰাইট গলে কি হয় লেফট টু ৰাইট গলে আকাৰ কমে হয়নি আকাৰটো কি হ'ব কমিব তো ইয়াত সবতকে কম আকাৰ কাৰ হ'ব ফ্লোরিনৰ হ'ব তাৰ পিছত অক্সিজেনৰ তাৰ পিছত নাইট্ৰোজেনৰ হ'ব তো কোনটো ব্যাসাৰ্ধৰ সঠিক ক্ৰম মানে নাইট্ৰোজেন ডাঙৰ তাতকে ফ্লোরিন লেস দেন অক্সিজেন লেস দেন নাইট্ৰোজেন তো প্ৰথমে ডাঙৰ কোনটো হ'ব নাইট্ৰোজেন ডাঙৰ কৰবাত আছে নাই নাইট্ৰোজেন ডাঙৰ আছে নাইট্ৰোজেন তাৰ পিছত অক্সিজেন নাই নাইট্ৰোজেন ফ্লোরিন অক্সিজেন সবতকে ডাঙৰ অক্সিজেন হয় সবতকে ডাঙৰ নাইট্ৰোজেন টু হয় নে তো অপশন এটাই আছে ডি নেক্সট 18তম বৰ্গৰ আধুনিক পৰ্যায়বৃত্ত তালিকাৰ 18তম বৰ্গৰ মৌলবিলাক কি নামেৰে জনা যায় বুলি ক'লে সম্ভ্ৰান্ত গেছ নোবেল গেছ হেলোজেন বুলি ক'লে এইটো হ'ব 17 নম্বৰ হল ক্ষাৰ ধাতু বুলি ক'লে 1 নম্বৰ বৰ্গ হয়নে 1 নম্বৰ বৰ্গ হেলোজেন বুলি ক'লে 17 নম্বৰ বৰ্গ দেই মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সাফল্যৰ বিষয় তে সম্ভ্ৰান্ত গেছৰ ভৱিষ্যবাণী তালিকাত বাকি থকা খালি ঠাইবোৰ নাইকিয়া কৰিলে নহয় এইটো সম্ভ্ৰান্ত গেছৰ ভৱিষ্যবাণী মৌলবোৰৰ গুণৰ ওপৰত ভিত্তি কৰি মৌলসমূহ ব্যৱস্থা কৰা ওপৰৰ এইটোৱে হ'ব বৰ্গ এটাত তললৈ গলে ধাতুৰ ধাতৱীয় গুণৰ ক্ৰমটো কি হয় নতুন খোলা যোগ হোৱাৰ বাবে ধাতৱীয় গুণ হ্ৰাস পায় নহয় এইটো বৃদ্ধি পায় হ'ব ইলেক্ট্ৰন নিউক্লিয়াছৰ পৰা আঁতৰি যোৱাৰ বাবে ধাতৱীয় গুণ বৃদ্ধি পায় হয়নে তো লিথিয়াম 2 1 সোডিয়াম 281 पोटेशियम की हो 2881 है सेल 4টা হৈ গল সেল 3টা হল সেল 2টা হল যিমান সেল বাঢ়িব সিমান ডিসটেন্স বাঢ়িব হয় আগৰ ভিডিওটো আলোচনা কৰা হৈছিল এতিয়া যাও 14 নম্বৰ কুৱেশ্যনত এটা মৌল X ৰ পৰমাণুৰ সংখ্যা 9 তলৰ কোনটো পৰ্যায় আৰু বৰ্গ আধুনিক পৰ্যায়বৃত্ত তালিকাত ৰাখিব পাৰে এটা মৌলৰ পৰমাণুৰ সংখ্যা 9 তো পৰমাণুৰ সংখ্যা 9 মানে কি 2 7 ইলেক্ট্ৰন বিন্যাস হয় না এটো কিমান ফ্লোরিনৰ হৈ গল সিধা সিধি ফ্লোরিন 27 তো কেইটা কক্ষীয় আছে কে আৰু এল দুটা কক্ষীয় আছে হয় তো এইটো কি হ'ব দ্বিতীয় পৰ্যায় হয় না দ্বিতীয় পৰ্যায় তো লাষ্টত কি আছে 7 আছে তো ইয়াৰ লগত আমি যিনি আমি 3 ৰ পৰা 12 নম্বৰ বৰ্গ 3 ৰ পৰা 12 নম্বৰ বৰ্গ তো নপঢ়ো আমি হয় না ডি ব্লক বুলি কোৱা হয় 3 ৰ পৰা 12 নম্বৰ বৰ্গটো ডি ব্লক বুলি কোৱা হয় টোটাল 10 খৰ আমি নপঢ়ো তো 10 খৰ আমি নপঢ়ো এই খাতাৰ লগত 10 পূৰণ যোগ কৰিলে কিমান 17 7 + 10 = 17 এইটো কিমান হ'ব 17 নম্বৰ বৰ্গত হ'ব ঠিক আছে নেক্সট মৌলৰ পৰ্যায়বৃত্ত তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে পাৰমাণৱিক ব্যাসাৰ্ধ অলপ আগত দিলে সেই সেম কুৱেশ্যনটো নাইট্ৰোজেন অক্সিজেন ফ্লোরিন নিচিনা বাওঁফালৰ পৰা সোঁফাললৈ গলে পাৰমাণৱিক ব্যাসাৰ্ধ কমে মৌলৰ ধৰ্মবোৰ ইয়াৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় এটো আধুনিক পৰ্যায়বৃত্ত তালিকা আধুনিক পৰ্যায়বৃত্ত সূত্ৰ এই সূত্ৰটো লিখা বুলি গলে ইনভাৰ্টেড কমাৰ ভিতৰত হ'ব সূত্ৰটো তেতিয়াহে আমি 1 পাম নহলে আমি কিমান পাম হাফ পাম ঠিক আছে এতিয়া হেল বি মাধ্যমৰ প্ৰতিসৰণাংক এ মাধ্যম সাপেক্ষে কিমান হ'ব 45 ডিগ্ৰী এইটো হৈ গল 60 ডিগ্ৰী এইটো 45 এইটো হৈ গল কিমান 60 ডিগ্ৰী that means sin 45 মানে কিমান 1/√2 sin 60 মানে কিমান √3/2 হৈ গল কিমান
1 by root 2 into root 3 by 1 by root 2 into 2 by root 3 এইটো কাটি দিলে কি হবে root 2 বার তো आंसर কি পালো root 2 by root 3 করব অপশন আছে root 2 by root 3 আমার ঠিক আছে root 2 by root 3 sin I by sin r অত করা হইছে উত্তল দাপনৰ কোনটো সত্য উত্তল দাপনে সদায় অসত আৰু থিয় প্ৰতিবিম্ব গঠন কৰে উত্তল দাপনে গঠন কৰাৰ বাবে সদায় অসত আৰু থিয় উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব সদায় ধনাত্মক হয় ভি সদায় পজিটিভ হয়নি হয় উত্তল দাপনৰ ক্ষেত্ৰত সত আৰু উল্টা উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সত আৰু উল্টা এইটো নহয় নেক্সট যাও এইকেইটাৰ ভিতৰত যোনকেইটা অপচন হয় মিলাই লবা ঠিক আছে যদি সৰলৰেখাত গতি কৰি থকা পোহৰ ৰশ্মিয়ে সূক্ষ্ম কিন্তু নিৰ্ধাৰিত কোণত নিজৰ গতিপথ সলনি কৰে তেন্তে if a line moving in straight line changes its direction in definite acute angle the phenomenon is called প্ৰতিফলন নহয় প্ৰতিসৰণ বিচ্ছুৰণ অপৱৰ্তনটো মানে খুন্দা খাই হয়নে কোণত নিজৰ কিবা এটা খুন্দা খাই যদি তাৰ ডাইৰেকশনটো চেঞ্জ কৰে হেতু কি হ'ব অপৱৰ্তনত আহি যাব যদি কৰবাত খুন্দা খাই সিধা গৈ আছিল কৰবাত খুন্দা খাই দিশ সলনি হয় হয়নে তো নিৰ্ধাৰিত কোন গতিপথ সলনি কৰে হেতু একদম ইম্পৰ্টেন্ট কোৱেশ্চন আমি পোহৰৰ কি পঢ়িছিলো অপৱৰ্তন পঢ়িছিলো এটা তাৰ পিছত আছিল কি প্ৰতিফলনটো কি হয় প্ৰতিফলনটো সিধা আহিব সিধা পোহৰ আহি খুন্দা খাই ঘূৰি যোৱা প্ৰতিফলন হয় বিচ্ছুৰণ মানে নহয় প্ৰতিফলন নহয় তো এইটো কি হ'ব ৰিফ্ৰেকশন লেন্সৰ সূত্ৰৰ ক্ষেত্ৰত কোনটো শুদ্ধ লেন্সৰ সূত্ৰ 1/v - 1/u = 1/f তলৰ চিত্ৰৰ কোনটো শুদ্ধ আলোক কেন্দ্ৰৰ মাইদি যোৱা ৰশ্মি একে পথেদি গুচি যায় নেক্সট কি হয় এইটো শুদ্ধ ইয়াত এইটো নহয় ইফালৰ পৰা এইটো হ'বই নোৱাৰে তো অপচন কেইটা দিয়া আছে 1 and 2 অপচনত নাই 1 3 4 only one নহয় এইটো হয় 1 3 হয় তো 1 3 মধ্যে এইটো 2 আহি যাব 1 2 3 আহি যাব অপচন 1 2 3 অবতল দাপনে এখন গঠন কৰা প্ৰতিবিম্ব অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্যবস্তু ক'ত হ'ব লাগিব পি আৰু এফ ৰ মাজত হৈছিল হয়নে পি আৰু এফ মেৰু আৰু মুখ্য প্ৰকাশৰ মাজত হ'লে দুপৰীয়া সূৰ্যৰ ৰং বগা হোৱাৰ কাৰণ কি সূৰ্যৰ ৰং বগা হোৱাৰ কাৰণ কি বগা ৰঙৰ বাহিৰে সকলো ৰং বিক্ষেপিত সূৰ্যৰ বিক্ষেপণ আটাইতকৈ নীলা পোহৰ বিক্ষেপণ ৰঙা পোহৰ বিক্ষেপণ বগা পোহৰ সকলো ৰং বিক্ষেপিত অলকালৰ শব্দ হয় মানে ওচৰত 90 ডিগ্ৰী হয় যে মাথাৰ ওপৰত থাকে তো সিধাই গোটেই ৰং আহি যাব তো গোটেই ৰং লগাই লাগি হ'ব হোৱাইট হয় এই অংশৰ লগত বি অংশটো মিলোৱা মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান কি হ'ব এইটো হ'ব আমাৰ ৰেটিনা বা অক্ষিপট চকুৰ কি অংগৰ চকুৰ লেন্সৰ প্ৰকাশ দৈৰ্ঘ্য পৰিৱৰ্তন হয় এইটো চিলিয়াৰী পেশী বগা পোহৰ উপাংশৰ পৃথকীকৰণকে কি বুলি কোৱা হয় এইটো বিচ্ছুৰণ বুলি কোৱা হয় নেক্সট এইটা মিলাই লব অপচনত চাই তলত দিয়া পৰিঘটন ৰামধেনুৰ লগত জড়িত হলে প্ৰথমে কি হ'ব লাগিব প্ৰতিসৰণ হ'ব লাগিব অপচন এ ফুল বি আৰু সি চাওঁ প্ৰতিসৰণ তাৰ পিছত কি হ'ব বিচ্ছুৰণ তাৰ পিছত অপৱৰ্তনটো নহয় এ বি সি তিনটা অপচনে আছে আভ্যন্তৰীণ প্ৰতিফলন এজন মানুহে 2 মিটাৰতকৈ বেছি দূৰত্বত ৰখা বস্তু দেখা নাপায় তো মায়োপিয়া হ'ব 2 মিটাৰতকৈ বেছি ৰখা বস্তু তলৰ কোনটো চিত্ৰ প্ৰিজমৰ বিচ্যুতি কোণ দেখুৱাইছে বিচ্যুতি কোণ দেখুৱা প্ৰিজমৰ ডেভিয়েশন অফ লাইট এইটো এ নম্বৰ বি নম্বৰ চিত্ৰ হয়নে আচ্ছা ইয়াত এটা প্ৰশ্ন নাই আমি 28 টো চাই লওঁ পোহৰৰ প্ৰতিফলন আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অবিলম্ব প্ৰতিফলনত আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি অবিলম্ব সদায় একে সমতলত থাকে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান দুইটাই শুদ্ধ ঠিক আছে ৰামধেনু হৈছে সূৰ্যৰ বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা কৃত্ৰিম বৰ্ণালী নহয় এইটো প্ৰাকৃতিক হ'ব হয় এইটো প্ৰাকৃতিক হ'ব দেই নট কৃত্ৰিম পানীৰ টোপাল বলে ক্ষুদ্ৰ প্ৰিজমৰ দৰে কাম কৰে এইটো শুদ্ধ এইটো ভুল মেণ্ডেলৰ পৰীক্ষাৰ বাবে মটৰমাহ গছ বাছি লৈছিল এইটো ঠিকই মটৰমাহ ইতৰ পৰাগ আৰু ফুল একলিংগী
হয়নি মটरमा ইতৰ পৰাগ যোগ স্বপৰাগ যোগ হয়নি ইতৰ পৰাগ যোগ মানে এইটো নহয় একলিংগী অবাধ শ্বসনৰ তুলনাত সবাধ শ্বসনত বেছি উৎপন্ন হয় অবাধ শ্বসনত বেছি শক্তি উৎপন্ন হয় এই শক্তিটো এটিপি ফৰ্মত থাকে নেক্সট পাকস্থলীত খাদ্যৰ প্ৰটিন অংশৰ আংশিক পাচন ঘটে পাকস্থলীত প্ৰটিনৰ পাচন ঘটে অলপ পাচন ঘটে এজন ব্যক্তিয়ে 2 মিটাৰৰ দূৰত্বত থকা বস্তু স্পষ্টকৈ দেখাই নহয় এই বিভিন্ন লেন্স ব্যৱহাৰ কৰি প্ৰতিকাৰ কৰিব পাৰি 2 মিটাৰ দূৰত্বত থকা বস্তু দেখা নাপায় এইটো কি হৈছে মায়োপিয়া হৈছে দূৰৰ বস্তু দেখা নাপায় মায়োপিয়া 1/-2 -0.5D অবতল লেন্স ব্যৱহাৰ কৰিব লাগিব মায়োপিয়াৰ বাবে তো ফকাস তৰিয়া মাইনাস সেইভাবে 2 ৰ আগত কি লিখিলো মাইনাস লিখিলো তলৰ কোনটো গোটৰ জীৱদেহ বাহিৰৰ পৰা খাদ্য অনুভাঙি শোষণ কৰি পুষ্টি সাধন কৰে প্যারামিসিয়াম এমিবা এইটো নহয় সিধা সিধি কাঠফুলা সেউজীয়া উদ্ভিদ এমিবা ইষ্ট কাঠফুলা পাউৰুটি নহয় এইটো কাঠফুলা সেউজীয়া উদ্ভিদ আৰু এমিবা পত্ৰৰন্ধ খোলা আৰু বন্ধ হোৱা পৰিঘটনা কোনে নিৰ্ভৰ কৰে ৰখি কোষত থকা পানীৰ ওপৰত নিৰ্ভৰ কৰে খবাত শ্বসনৰ সঠিক ক্ৰম হৈছে খবাত শ্বসনৰ সঠিক ক্ৰমটো চাই লওঁ আমি গ্লুকোজটো কোষৰ পাউৰুবেটত ভাঙিব মাইটোকন্ড্ৰিয়াত কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হ'ব অপশন ডি সঠিক ক্ৰমত বাছি লোৱা কিডনি মূত্ৰথলী বৃক্ক মূত্ৰনালী মূত্ৰ নিষ্কাশন নলী এতিয়া চাই লওঁ যদি আমি কিডনি হয় কিডনিৰ পিছত কি আহি যাব কিডনি মূত্ৰনালী মূত্ৰথলী মূত্ৰ নিষ্কাশন নলী অপশন সি 37 নম্বৰ তলৰ কোনটো প্ৰক্ৰিয়া সালোক সংশ্লেষণ সংঘটিত নহয় প্ৰধান শক্তি ন দুইটাই হয় কার্বন ডাই অক্সাইডের বিক্রিয়া নির্গত কার্বন ডাই অক্সাইড ও কার্বন ডাই অক্সাইড এই বিক্রিয়া নির্গত হয় তো কার্বন ডাই অক্সাইড সালোক সংশ্লেষণত নির্গত নহয় অক্সিজেন নির্গত হয় পূৰ্বপুৰুষৰ বিশ্বাস চাৰিত্ৰিক বৈশিষ্ট্য আনুবংশিক পদাৰ্থ এইটো কি হেৰিডিটি বুলি কোৱা মানে বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰ কি বুলি কোৱা হয় বংশগতি দিক সংকৰণ পৰীক্ষাৰ অনুপাত 9:3:3:1 সময়ৰ অভাৱৰ বাবে মই ভিডিঅটো অলপ স্পীডত বনাই দিছো তলৰ কোনযোৰ ক্ৰমজমে ছোৱালী শিশুক বুজায় ক্ৰমজম গাৰ্ল XX ঠিক আছে বিৱৰ্তনৰ ফালৰ পৰা বেছি মিল কোন আছে এবিধ চাইনিজ স্কুল বয় অপশন এ চাৰিটা কোৱেশ্চন থাকিল তলৰ কোনটো জৈৱ গেছৰ উপাদান মিথেন উদ্দয় কৰিছে কোনে কৰিছে তলৰ কোনটো জীৱৰ শক্তিৰ উদাহৰণ নাই এইটো কিতাপৰ প্ৰশ্ন ইয়াত এক্সপ্লেইন কৰি থকা সময় নাই এইটো হল নিউক্লিয়াৰ শক্তি সৌৰবক মিলনৰ কোনটো ব্যৱহাৰ কৰা হয় বুলি ক'লে সৌৰবক মিলনৰ সিলিকন ব্যৱহাৰ কৰা হয় তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস পৰম্পৰাগত শক্তিৰ উৎসৰ বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস সৌৰ শক্তি হৈ গ'ল বিকল্প বা অপৰম্পৰাগত হয়নে one and নিউক্লিয়াৰ শক্তি ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও ধন্যবাদ